জুবিন গাৰ্গৰ যিখিনি গান আছিল সেই গানখিনিক লৈ এতিয়া আকৌ যিখিনি ৰাজনৈতিক বা ব্যৱসায়িকভাৱে যিখিনি ব্যৱসায় কৰিম বুলি ভাবিছিলে সেইটো কিন্তু হ'ব দিয়া নহ'ব। সেইটো কথা জাষ্টিছ ফৰ জুবিন চলাই যাম যেতিয়ালৈকে সম্পূৰ্ণ ৰাইটছ মিউজিকৰ সকলো ৰাইটছ ৰয়েলটিৰ পৰা আৰম্ভ কৰি যিখিনি জুবিন গাৰ্গে পাব লাগে সেইখিনি যেতিয়ালৈকে জুবিন গাৰ্গে নাপায় তেতিয়ালৈকে জাষ্টিছ ফৰ জুবিন চলাই যাম। আৰু কোনো ব্যৱসায়িকে কি লাগিলে অসমীয়া হওক বা অসমীয়া হওক আকৌ জুবিন গাৰ্গৰ গান লৈ পেলাই ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। সেই সম্পূৰ্ণভাৱে গৰিমা গাৰ্গলৈ আহিব। ৰাজনৈতিক প্ৰচাৰতো কিছুমান এনেকুৱা ধৰণৰ গান ব্যৱহাৰ হয়তো কৰে বা এনেকুৱা ধৰণৰ কৰা যায় কিছুমান গান, গতিকে সেইখিনিতো কিবা আপোনালোকে বাধা বা এনেকুৱা ধৰণৰ দিব? নিশ্চয় এতিয়া আগবাঢ়িম। এতিয়া আমাৰ সেইখিনি কাম বাকী আছে যিখিনিয়ে ইলিগেলি জুবিনৰ গান ব্যৱহাৰ কৰি আছে, যেনেকৈ এতিয়া মায়াবিনী ৰাতিটো হঠাৎ যোৱাকালিৰ পৰা আমি ছ'চিয়েল মিডিয়াতে দেখিছোঁ যে চিমকা বুলি এটা অৰ্গেনাইজেশ্যনে তেওঁলোকে ডিষ্ট্ৰিবিউশ্যনৰ ৰাইটটো লৈছে। তেওঁলোক কোনে দিলে সেই গোটেই তথ্যবোৰ আমাক লাগিব। প্ৰডিউচাৰ ফালৰ পৰা তেওঁলোকে পাইছেনে নাই গোটেই তথ্যবোৰ আমাক লাগিব। তেওঁলোকে মাজতে সোমাই কোনোবাই ডিষ্ট্ৰিবিউশ্যন কৰিম বুলি ভাবিব নহ'ব, সেয়া হ'ব দিব নোৱাৰোঁ। আৰু তাৰ কাৰণে আমি সম্পূৰ্ণ আন্দোলন কৰিম। মানে ফিল্ম ফেডাৰেণ্টি হওক মিউজিক যিখিনি মানুহ হওক সম্পূৰ্ণকৈ লাগিম যে সম্পূৰ্ণ যিমানবোৰ গান আছিলে জুবিন গাৰ্গৰ সকলো গানৰ ৰয়েলটি জুবিন গাৰ্গে পাব লাগিব। আৰু জুবিন গাৰ্গৰ যিহেতু নাই এতিয়া সেইবোৰৰ গোটেই ৰয়েলটিবোৰ গৰিমা গাৰ্গে পাব।